দিল্লীৰ পৰা ৰিটাৰ্ণ অহাৰ আগদিনাখনে আমি গৈছিলোঁ চাইবাৰ হাব আৰু চাইবাৰ হাব আছে গুৰগাঁৱত আৰু চাইবাৰ হাবটো যে এনেকুৱা এটা ধুনীয়া জেগা হয় নহয় ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গমেই পাব যে সঁচাই বহুত বেছি ধুনীয়া জেগা হয় আৰু মই থাকোঁ নৰ্থ দিল্লীৰ পৰা পিছে গুৰগাঁও আহিবলৈ অকণমান দেৰি লাগি যায় আৰু মই মেট্ৰত আহিছোঁ মেট্ৰত প্ৰায় 1 ঘণ্টা সময় লাগি যায় আৰু এইখিনি জেগাক চাইবাৰ চিটি বুলি কয় আৰু চাইবাৰ চিটিৰ এইখিনিতে ৰেপিড মেট্ৰ' চলে দিল্লী মেট্ৰ' বেলেগ হয় আৰু ৰেপিড মেট্ৰ' বেলেগ হয় সিকান্দাৰপুৰ মেট্ৰ' ষ্টেচনটোত নামি পেলাই ৰেপিড মেট্ৰ' ল'ব পাৰি আৰু ৰেপিড মেট্ৰ' লৈ এয়া চাইবাৰ হাবলৈকে আহিব পাৰি আৰু চাওকচোন ইমান বেছি ভাল লাগে ইয়াত আহি পেলাই মানে আমাৰ ইণ্ডিয়াৰ বাকীবোৰ নৰ্মেল প্লেচেছবোৰ যেনেকুৱা হয় তাতকৈ বহুতেই বেছি ডিফাৰেণ্ট হয় ইয়াত কিন্তু বহুত ৰেষ্টুৰেণ্টছ আছে তাৰপিছত বহুত ক্লাবছ আছে পাবছ আছে আৰু বহুত অফিচবোৰ ইয়াতে আছে আৰু গুৰগাঁৱতো এনেও কোম্পানীজবোৰৰ কাৰণেই ফেমাছ হয় আৰু এই চাইবাৰ হাবতো বহুতকেইটা কোম্পানীৰ অফিচ আছে 2017 পৰা 18 মাজত ময়ো গুৰগাঁৱত চাকৰি কৰিছিলোঁ কেইদিনমান নহয় প্ৰায় 1 বছৰে কৰিছিলোঁ আৰু মোৰো অফিচ চাইবাৰ হাবৰ ওচৰতে আছিলে আৰু সেইটো সময়ত ইয়ালৈ বহুত অহা হৈছিলে অফিচাৰ শেষ হোৱাৰ পিছতে ইয়াত অকণমান দেৰি বহি পেলাইহে ঘৰলৈ উভতি যাওঁ আৰু ইয়াত বহি এনেও ভাল লাগে কিবা এটা ক্ৰাউডটোও ভাল লাগে আৰু জেগাখিনিও বহুত বেছি ভাল লাগে ভণ্টি লাষ্ট টাইম আহোঁতেও তাইক ইয়ালৈ লৈ আহিছিলোঁ আৰু এইবাৰো তাই ক'লে কি বেলেগ জেগালৈ নাযাওঁ বোলে চাইবাৰ হাবলৈহে যাম আৰু সেইকাৰণে দিল্লীৰ পৰা ৰিটাৰ্ণ যোৱাৰ আগত এবাৰ চাইবাৰ হাবলৈ আহিছোঁ চাইবাৰ হাবৰ ভিতৰতে এখন শ্বপ আছে মডাৰ্ণ বজাৰ বুলি আৰু তাত মানে কেকছ পেষ্ট্ৰিজ এইবোৰো পায় আৰু তাত 9টা বজাৰ পিছত কেক আৰু পেষ্ট্ৰিত 50% ডিছকাউণ্ট লগাই দিয়ে আৰু সেই সময়তো লগাইছিলে 50% ডিছকাউণ্ট মানে 2017-18ৰ কথাই কৈছোঁ আৰু এতিয়াও সেই ছেইম অফাৰ এতিয়াও থাকে চ' তাত গৈ পেলাই 2টা কেক তেনেকৈ ল'লোঁ ইয়াত আৰু বেলেগ একো আমি নাখাওঁ ইয়াত এনে ডিনাৰ কৰিবলৈ বহুত কিবা কিবি অপশ্যনছ আছে কিন্তু আমাৰ ডিনাৰ কৰিবলৈ টাইম নিমিলিব আমাৰ লাষ্ট মেট্ৰ' আছে 11টা বজাত গুৰগাঁৱৰ পৰা নহ'লে নৰ্থ দিল্লীলৈ উভতি যাবলৈ দিগদাৰ হৈ যাব মেট্ৰ' নাপালে কেব লৈ যাব পাৰি কিন্তু বহুত ফেয়াৰ হৈ যায় কেবত সেইবাবে মেট্ৰতে উভতি যাম চ' আমি মডাৰ্ণ বজাৰৰ পৰাই 2-3টা কেক তেনেকৈ লৈ পেলাই মানে পেষ্ট্ৰি লৈ তেনেকৈ খালোঁ বহি কফিৰ লগতে আৰু সেনেকৈ টাইমখিনি স্পেণ্ড কৰিলোঁ আৰু ইয়াতে উইকেণ্ডত বহুত বেছি ভিৰ হয় সেইবাবে আজি বহুত বেছি ভিৰ দেখা পাইছোঁ মানে উইকেণ্ডত প্ৰায় ইয়াতে চাউথ দিল্লী আৰু গুৰগাঁৱৰ ফালে থকা মানুহবোৰ ইয়ালৈকে আহে আমিও বহুত দেৰি বহিলোঁ ইফালে সিফালে অকণমান ফুৰিলোঁ তাৰপিছত এতিয়া যাবলৈ ওলাইছোঁ আৰু এতিয়া আমি উভতি যোৱাৰ টাইমত ৰেপিড মেট্ৰ' নাপাওঁ আৰু কাৰণ ৰেপিড মেট্ৰ' লাষ্ট টাইমিং হয় 10টা বজাত আমি এতিয়া দিল্লী মেট্ৰ'লৈকে অকণমান যাব লাগিব মানে দিল্লী মেট্ৰ'ৰ যোনটো ষ্টেচন হয় সেইটোলৈকে অকণমান যাব লাগিব তাৰ বাবে আমি ই ৰিক্সা ল'বলৈ এই ফ্লাইঅভাৰখনৰ ওপৰেৰে গৈ আছোঁ মানে চাইবাৰ হাবৰ পৰা ৰোড ক্ৰছ কৰিব হ'লে এই ফ্লাইঅভাৰখনৰ ওপৰেৰে যাব লাগে আৰু এইখন যে এখন ফ্লাইঅভাৰ হয় প্ৰথমতে হয়তো দেখি পেলাই নালাগিবই এখন কিবা গাৰ্ডেন বা পাৰ্কৰ মাজত ফুৰি থকা যেন লাগে চাওকচোন ইমান বেছি ধুনীয়াকৈ সজাই থৈছে আৰু এইখন এতিয়াৰে নহয় মই যেতিয়া ইয়াতে চাকৰি কৰিছিলোঁ তেতিয়াৰে এনেকুৱা টাইপতে বনাই থৈছে তেতিয়াও ইমানেই বেছি ধুনীয়া আছিলে চাৰিওফালে গোটেই বগেনভিলিয়াৰ ফুলবোৰ লগাই থৈছে কিন্তু ফুলা নাই এতিয়ালৈকে কিন্তু ওপৰত গোটেই বগেনভিলিয়া লগাই থৈছে আৰু বেলেগ প্লাণ্টছবোৰ ইমান ধুনীয়াবোৰ লগাই থৈছে ইয়াতে আৰু এইখন যে এখন ফ্লাইঅভাৰ হয় পটককৈ দেখিলে ধৰিবই নোৱাৰি এয়া তলেৰে গাড়ীবোৰ গৈ আছে আৰু ফ্লাইঅভাৰখন ক্ৰছ কৰি ইয়াৰে পিছত ই ৰিক্সা লৈ মেট্ৰ' ষ্টেচনৰ পৰা আমি ঘৰলৈ বুলি মেট্ৰ' ল'লোঁ আৰু আজিৰ ভিডিঅ'টোও তেন্তে ইমানতে শেষ কৰিছোঁ পুনৰ বেলেগ এটা ভিডিঅ'ত লগ পাম বাই